SSCৰ বিভিন্ন এক্সামসমূহৰ এডমিট কাৰ্ড আপোনাৰ ইউজাৰ ID, পাছৱৰ্ড অথবা ৰেজিষ্ট্ৰেশ্যন ID বা ৰোল নম্বৰ নথকাকৈও কিদৰে ডাউনলোড কৰিব পাৰে তাৰ এটা শ্বৰ্ট প্ৰচেছ দেখুৱাইছোঁ। যথেষ্ট হেল্পফুল হয় ভিডিঅ'টো, শেষলৈকে চাব। জ'ন ৱাইজ আপুনি কোন জ'নত পৰে বা ক'ত এপ্লাই কৰিছিলে সেইটো চিলেক্ট কৰি ল'ব। ইয়াতে মই নৰ্থ ইষ্টাৰ্ণ জ'নৰ দেখুৱাইছোঁ। ইয়াত ক্লিক কৰি লোৱাৰ পাছত এনেদৰে এটা ইণ্টাৰফেচ খোল খাব, য'ত এডমিট কাৰ্ডৰ আপডেট দিয়া থাকে। ইয়াত মই CHSLৰ এটা আপডেট দিছোঁ। ইয়াতে ক্লিক কৰি লোৱাৰ পাছত তিনিটা অপশ্যন থাকে, এটা ৰেজিষ্ট্ৰেশ্যন, এটা ৰোল নম্বৰ আৰু কেণ্ডিডেট নেম ইউজ কৰি আপুনি ডাউনলোড কৰিবলৈ। তো কেণ্ডিডেট নেমত আপোনালোকে ইউজ কৰিব যাতে আপোনাৰ কোনো ধৰণৰ ৰেকৰ্ড নোহোৱাকৈ আপুনি ডাউনলোড কৰিব পাৰে। ইয়াতে কেণ্ডিডেট নেমটো শুদ্ধকৈ টাইপ কৰাৰ পাছত ডেট অফ বাৰ্থটো টাইপ কৰিব আৰু তাৰ পাছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এইদৰে এখন ইণ্টাৰফেচ আহে। ইয়াতে এডমিট কাৰ্ড ডিটেইলছ, কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ID, ৰোল নম্বৰ, কেণ্ডিডেট নেম, মেল या ফিমেল, ডেট অফ বাৰ্থ আৰু এক্সামিনেশ্যন ডেট দিয়া থাকে। এডমিটখন প্ৰিণ্ট কৰিবলৈ আপোনালোকে কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ID বা ৰোল নম্বৰৰ যিকোনো এটা কপি কৰিব আৰু ওপৰৰ যিকেইটা বক্স আছিলে, ৰোল নম্বৰ কপি কৰিছে যিহেতু ৰোল নম্বৰটো আপোনাৰ ইয়াত পেষ্ট কৰি দিব আৰু ডেট অফ বাৰ্থটো শুদ্ধকৈ দি যেতিয়া আপুনি অ'কে কৰিব ইয়াত আপোনাৰ কেণ্ডিডেট ডিটেইলছ ওলাই পৰিব। ইয়াত এক্সামৰ টাইমো দি দিছে আৰু এক্সাম চিটি। তো এডমিট কাৰ্ড অলৰেডি ওলাই গৈছে। ডাউনলোড এডমিট কাৰ্ড বুলি যিটো অপশ্যন হ'ব তাত ক্লিক কৰাৰ পাছত ইয়াত যিটো ডিক্লেৰেশ্যন ডিছক্লেইমাৰ থাকে সেইটোত য়েছ আই এম এগ্ৰি বুলি ক্লিক কৰিব। এইদৰে এডমিট কাৰ্ডখন শ্ব' হ'ব। তো আপুনি ইয়াতে নিজৰ ফটো, ছিগনেচাৰ গোটেইখিনি শুদ্ধকৈ আছেনে এবাৰ চাই ল'ব। আৰু ইয়াত বিষয়সমূহ এডমিটত লিখা থাকে, কোনটো ছাবজেক্টত কিমান মাৰ্কছ থাকে। তো সেইটো ভালকৈ চাই নেগেটিভ মাৰ্ক আছে নে নাই সেই গোটেইখিনি আপুনি ক্লিয়াৰ হৈ এক্সামৰ বাবে ৰেডি হ'ব। প্ৰিণ্ট অপশ্যনত গৈ আপুনি এডমিট কাৰ্ডখন প্ৰিণ্ট কৰি ল'ব পাৰিব। থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।